এইবাৰ সষ্টম হোৱা দেখিবলৈ পোৱা গৈছে অসম আৰক্ষীক আপুনি পোনপটীয়াকৈ অভিযোগ দিব পাৰিব অভিযোগ দিবৰ বাবে কেইবাটাও নম্বৰ মুকলি কৰিছে ইতিমধ্যে বেকগ্ৰাউণ্ডত আপোনালোকে দেখিছে কেইবাটাও নম্বৰ আছে গুগল পে পান দোকান হোটেলত যিসকল চৰকাৰী কৰ্মচাৰীয়ে ঘুষ লয় সেই কৰ্মচাৰীসকল সাৱধান হবৰ হ'ল কিয়নো মুখ্যমন্ত্ৰীয়ে আপোনাৰ ওপৰত চকু দিছে এইবাৰ নতুন কায়দাৰে যিসকল চৰকাৰী কৰ্মচাৰীয়ে ঘুষ লয় তাৰ বাবে এইবাৰ কঠোৰ হৈ পৰিছে অসম আৰক্ষী কেইবাটাও অভিযোগ দাখিলৰ বাবে নম্বৰো মুকলি কৰিছে এই মুহূৰ্তত আমি জনাই আছো সবিশেষ খবৰ নতুন কায়দাৰে ঘুষ লোৱা চৰকাৰী কৰ্মচাৰীৰ নিস্তাৰ নাই গুগল পে পান দোকান হোটেলত ঘুষ লোৱা চৰকাৰী কৰ্মচাৰী সাৱধান হওক আপোনালোকৰ ওপৰত চকু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমান্তৰালকৈ অসম আৰক্ষীৰো নতুন কায়দা নতুন টেকনিক ব্যৱহাৰ কৰি ঘুষ লৈছে যিসকল চৰকাৰী কৰ্মচাৰীয়ে সেই কৰ্মচাৰী এতিয়াৰে পৰা নিস্তাৰ আৰু নাই একাংশ ঘুষখোৰে পান দোকানীৰ জৰিয়তে সংগ্ৰহ কৰে ঘুষ আমি জনাই আছো পান দোকানীৰ সৈতেও মিতিৰালি আছে ঘুষখোৰ কৰ্মচাৰী হোটেলো বাদ পৰা নাই হোটেলতো একাংশ চৰকাৰী কৰ্মচাৰীৰ টকাৰ লেনদেন চলে নতুন পদ্ধতি বিভিন্ন ধৰণৰ টেকনিক ব্যৱহাৰ কৰে নতুন পদ্ধতিৰে ঘুষ লোৱা কৰ্মচাৰীক ধৰিবলৈ অসম আৰক্ষী সাজু হৈছে ঘুষখোৰৰ বিৰুদ্ধে আপুনিও অভিযোগ দিব পাৰিব তেনেধৰণৰ ঘুষখোৰ যদি আপোনাৰ চকুত পৰিছে এতিয়াই অভিযোগ দিয়ক পলম নকৰিব কিয়নো 6টাকৈ অভিযোগ দাখিলৰ বাবে নম্বৰ মুকলি কৰিছে অসম আৰক্ষীয়ে হোৱাটছএপ কৰিব পাৰিব নম্বৰ 6026901243 ডায়েল কৰক টোল ফ্ৰী নম্বৰ 180034537767 নিয়ন্ত্ৰণ কক্ষ কন্ট্ৰোল ৰুমৰ নম্বৰ দিয়া হৈছে 036124629295 নম্বৰ আটাইকেইটা ফুল প্লেটৰ যিকেইটা নাম্বাৰ দিয়া আছে আমাৰ গোটেইকেইটা আপোনালোকে স্ক্ৰিনশ্বট মাৰি ৰাখক দেৰি নকৰিব এতিয়াই ঘুষখোৰ তেনেধৰণৰ ঘুষখোৰ যদি আপুনি চকুত পৰিছে আপোনাৰ দেখা পাইছে এতিয়াই আপুনি অভিযোগ দিয়ক 6026903481 স্ক্ৰিনশ্বট মাৰি ৰাখক এই নম্বৰবোৰ এই নম্বৰতো অভিযোগ দিব পাৰিব অভিযোগ দিয়ক 6026903483 নম্বৰত এটা দুটা নহয় 6টাকৈ নম্বৰ মুকলি কৰা দেখিবলৈ পোৱা গৈছে অসম আৰক্ষীৰ তৰফৰ পৰা আপুনি ঘুষখোৰৰ বিৰুদ্ধে যেহেতু অভিযোগ দাখিল কৰি আছে আপোনাৰ পৰিচয় সম্পূৰ্ণ গোপনীয়তাৰে ৰাখিছে অসম আৰক্ষীয়ে কেইবাটাও নম্বৰ মুকলি কৰিছে ফটোসহ নাম প্ৰেৰণ কৰিব পাৰিব আপুনি সেই ঘুষখোৰৰ ইয়াৰ সমান্তৰালকৈ ঘুষখোৰক লৈও পুনৰ মুখ্যমন্ত্ৰীৰ সকিয়নি অসম আৰক্ষীক আপুনি পোনপটীয়াকৈ অভিযোগ দিব পাৰিব গুগল পে হওক পান দোকান হোটেলত যিসকল চৰকাৰী কৰ্মচাৰীয়ে ঘুষ লয় সেই লোকসকল সাৱধান হওক সেই কৰ্মচাৰী সাৱধান হওক আপোনাৰ ওপৰত চকু আছে নতুন টেকনিক ইউজ কৰি যিসকল চৰকাৰী কৰ্মচাৰীয়ে ঘুষ লয় সেই কৰ্মচাৰী আৰু ৰেহাই নাপায় বাদ নপৰে সকলো পৰিব আৰক্ষীৰ জালত আপুনিও তেনেধৰণৰ ঘুষখোৰৰ জালত পৰিছে নেকি আপুনিও তেনেধৰণৰ ঘুষখোৰ দেখিছে নেকি এতিয়াই অভিযোগ দিয়ক এই সমূহ নম্বৰত নতুন কায়দাৰে ঘুষ লোৱা চৰকাৰী কৰ্মচাৰী নিস্তাৰ নাই একাংশ ঘুষখোৰে পান দোকানীৰ জৰিয়তে ঘুষ সংগ্ৰহ কৰে নতুন পদ্ধতিৰে ঘুষ লোৱা কৰ্মচাৰীক ধৰিবলৈ সাজু হৈছে আৰক্ষী 6টাকৈ নম্বৰ মুকলি কৰিছে স্ক্ৰিনশ্বট মাৰি ৰাখক নম্বৰবোৰ হোৱাটছএপ কৰক 6026901243 নোট কৰি ৰাখক ডায়েল কৰক টোল ফ্ৰী নম্বৰ 180034537767 নম্বৰত নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ হৈছে 036124629295 036124629295 এয়া নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ 6026903481 নম্বৰতো অভিযোগ দিব পাৰিব মন্তব্য আছে আমাৰ হাতত সমগ্ৰ যেহেতু ঘুষখোৰৰ বিৰুদ্ধে অভিযান চলি আছে আপোনাৰ হাততো যদি এনে ধৰণৰ ঘুষখোৰ আছে আপুনিও যদি জালত পৰিছে এনে ঘুষখোৰৰ দেৰি নকৰিব এতিয়া অভিযোগ দাখিল কৰক আপুনি এই নম্বৰসমূহ আপোনালোকে নোট কৰি ৰাখক আৰু এই নম্বৰত অভিযোগ দিয়ক মন্তব্য আছে আগবঢ়াইছো ৰাজ্যৰ ভিজিলেন্স এন্টি কৰাপশন CM ভিজিলেন্স আৰু CIDৰ ফালৰ পৰা
আমি যিমান পাৰোঁ য'তে আমি অভিযোগ পাওঁ আমি চৰকাৰী কৰ্মচাৰীসকলে ঘোষ ল'লে আমি তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ আমি চেষ্টা কৰি আছোঁ আৰু ই আমাৰ নিৰন্তৰ এই চেষ্টা চলি থাকিব। মই এই ক্ষেত্ৰত সদস্যজনৰ লগত সন্মতি প্ৰকাশ কৰোঁ যে আজিকালি টকা হাতেদি নলয় গুগল পে' বা কোনোবা এখন হোটেলৰ বাহিৰত দোকান এখন অফিচৰ বাহিৰত তেওঁলোকে দোকান এখন ফিক্স কৰি থৈ দিয়ে, পইচাটো তাত জমা দিব লাগে। দোকানৰ মানুহজনে কৰ্মচাৰীজনক কৈ দিয়ে যে মই পইচাটো পালোঁ, তেতিয়া ফাইলটো প্ৰচেছ হয়। আৰু বহুতে গুগল পে'ত পইচা লয় আৰু বহুতে নিজৰ ড্ৰাইভাৰ PSUৰ একাউণ্টতো গুগল পে'ত পইচা লৈ লয়। গতিকে এইবিলাক নতুন নতুন কাম বা নতুন নতুন পদ্ধতি বিভিন্ন চৰকাৰী কাৰ্যালয়ত ব্যৱহাৰ হৈছে, কিন্তু আমি তেনেকুৱা মানুহকো বৰ্তমান কেইবাজনো তেনেকুৱা ব্যৱস্থা কৰা মানুহকো আমি গ্ৰেপ্তাৰ কৰিছোঁ। চোৰে যেতিয়া কৌশল সলনি কৰে পুলিচেও তাক সলনি কৰিব লাগে। গতিকে চোৰ পুলিচৰ এইটো খেলা চলি থাকে। আমি এই সম্পৰ্কে সজাগ যে বৰ্তমান ছিষ্টেমবিলাক অলপ পৰিৱৰ্তন হৈছে, আমি নতুন ছিষ্টেমৰ লগত নতুন পদ্ধতি আমি গ্ৰহণ কৰিম। ৰাজ্যৰ ভিজিলেন্স এণ্টি কৰাপশ্যন CM ভিজিলেন্স আৰু CIDৰ ফালৰ পৰা আমি যিমান পাৰোঁ য'তে আমি অভিযোগ পাওঁ আমি চৰকাৰী কৰ্মচাৰীসকলে ঘোষ ল'লে আমি তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ আমি চেষ্টা কৰি আছোঁ আৰু ই আমাৰ নিৰন্তৰ এই চেষ্টা চলি থাকিব। মই এই ক্ষেত্ৰত সদস্যজনৰ লগত সন্মতি প্ৰকাশ কৰোঁ যে আজিকালি টকা হাতেদি নলয় গুগল পে' বা কোনোবা এখন হোটেলৰ বাহিৰত দোকান এখন অফিচৰ বাহিৰত তেওঁলোকে দোকান এখন ফিক্স কৰি থৈ দিয়ে, পইচাটো তাত জমা দিব লাগে। দোকানৰ মানুহজনে কৰ্মচাৰীজনক কৈ দিয়ে যে মই পইচাটো পালোঁ, তেতিয়া ফাইলটো প্ৰচেছ হয়। আৰু বহুতে গুগল পে'ত পইচা লয় আৰু বহুতে নিজৰ ড্ৰাইভাৰ PSUৰ একাউণ্টতো গুগল পে'ত পইচা লৈ লয়। গতিকে এইবিলাক নতুন নতুন কাম বা নতুন নতুন পদ্ধতি বিভিন্ন চৰকাৰী কাৰ্যালয়ত ব্যৱহাৰ হৈছে, কিন্তু আমি তেনেকুৱা মানুহকো বৰ্তমান কেইবাজনো তেনেকুৱা ব্যৱস্থা কৰা মানুহকো আমি গ্ৰেপ্তাৰ কৰিছোঁ। চোৰে যেতিয়া কৌশল সলনি কৰে পুলিচেও তাক সলনি কৰিব লাগে। গতিকে চোৰ পুলিচৰ এইটো খেলা চলি থাকে। আমি এই সম্পৰ্কে সজাগ যে বৰ্তমান ছিষ্টেমবিলাক অলপ পৰিৱৰ্তন হৈছে, আমি নতুন ছিষ্টেমৰ লগত নতুন পদ্ধতি আমি গ্ৰহণ কৰিম। আৰু এয়া আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। ঘুষখোৰ যিসকল চৰকাৰী কৰ্মচাৰী আছে এই কৰ্মচাৰীক লৈ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। গুগল পে'ত বহুতে আজিকালি ঘুষ লয়, যিহেতু অনলাইন ট্ৰানজেকশ্যনৰ ব্যৱস্থা সকলোৱে বৰ্তমান সময়ত এই ব্যৱস্থা হাতত লয় আৰু ঘুষখোৰবিলাকেও এই গুগল পে'ৰ জৰিয়তে টকা ঘুষ লয়। আৰু পাণ দোকান যি চৰকাৰী কৰ্মচাৰীৰ কাৰ্যালয় থাকে, চৰকাৰী কাৰ্যালয়ৰ বাহিৰত পাণ দোকান থাকে, হোটেল থাকে, তেনেধৰণৰ দোকানৰ সৈতে হোটেল বা পাণ দোকানৰ যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীৰ সৈতে এই চৰকাৰী কাৰ্যালয়টোৰ কৰ্মচাৰী মিতিৰালি থাকে, যাৰ পৰিপ্ৰেক্ষিতত সেই যিজন সাধাৰণ লোকৰ পৰা ঘুষ লয় ডাইৰেক্টলি ঘুষ নলয়, পাণ দোকানৰ সেই দোকানীজন হোটেলৰ কৰ্মচাৰীজনৰ জৰিয়তে ঘুষ লোৱা যিসকল চৰকাৰী কৰ্মচাৰী আছে সেই কৰ্মচাৰীৰ কথাও এই মন্তব্যত স্পষ্টকৈ উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি জনাই আছোঁ মুখ্যমন্ত্ৰীয়ে দিছে কঠোৰ সকিয়নি, নতুন কায়দা নতুন টেকনিক ব্যৱহাৰ কৰি ঘুষ লোৱা চৰকাৰী কৰ্মচাৰীৰ নিস্তাৰ নাই। একাংশ ঘুষখোৰ পাণ দোকানীৰ জৰিয়তে ঘুষ সংগ্ৰহ কৰে চৰকাৰী কৰ্মচাৰীয়ে আৰু হোটেলতো একাংশ চৰকাৰী কৰ্মচাৰীৰ টকাৰ লেনদেন চলে। নতুন পদ্ধতিৰে ঘুষ লোৱা কৰ্মচাৰীক ধৰিবলৈ সাজু হৈছে অসম আৰক্ষী। ঘুষখোৰৰ বিৰুদ্ধে আপুনি অভিযোগ দিব পাৰিব। 6টাকৈ নম্বৰ মুকলি কৰা হৈছে ফুল প্লেট গ্ৰাফিক্সৰ জৰিয়তে আমি আপোনালোকক জনাম, যিহেতু 6টাকৈ নম্বৰ মুকলি কৰিছে অসম আৰক্ষীৰ তৰফৰ পৰা।
আপোনালোকে আটাইকেইটা নম্বৰ স্ক্ৰীনশ্বট মাৰি ৰাখিব, নোট কৰি ৰাখিব। গুগল পে, পাণ দোকান, হোটেলত ঘোষ লোৱা চৰকাৰী কৰ্মচাৰী আৰু নিস্তাৰ নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ সকিয়নি দিছে, যিসকল চৰকাৰী কৰ্মচাৰী পাণ দোকানীৰ লগত মিটাৰেলি আছে, পাণ দোকানীৰ জৰিয়তে ঘোষ লয়, হোটেলৰ কৰ্মচাৰীৰ জৰিয়তে ঘোষ লয়, নতুন নতুন কায়দা ব্যৱহাৰ কৰে, নতুন নতুন কায়দাৰে ঘোষ লোৱা চৰকাৰী কৰ্মচাৰী আৰু শাৰী নাযায়। একাংশ ঘোষখোৰে পাণ দোকানীৰ জৰিয়তে সংগ্ৰহ কৰে ঘোষ। হোটেলতো একাংশ চৰকাৰী কৰ্মচাৰীৰ টকাৰ লেনদেন চলে। আপুনিও এই এনেধৰণৰ যি ঘোষখোৰ আছে, ঘোষখোৰৰ বিষয়ে যদি জানে, আপোনাৰ হাতত তথ্য আছে, তেনেহ'লে এতিয়াই অভিযোগ দিয়ক। নতুন পদ্ধতিৰে ঘোষ লোৱা কৰ্মচাৰীক ধৰিবলৈ সাজু হৈছে অসম আৰক্ষী। ঘোষখোৰৰ বিৰুদ্ধে আপুনিও অভিযোগ দিব পাৰিব। 6টাকৈ নম্বৰ মুকলি কৰিছে অসম আৰক্ষীয়ে। এটা দুটা নহয়, 6টাকৈ নম্বৰ মুকলি কৰিছে। আপোনালোকে নোট কৰি ৰাখিব, হোৱাটছএপ কৰিব পাৰে। পোনপ্ৰথমে আপুনি ফটো প্ৰেৰণ কৰিব পাৰে বা আপুনি তথ্য প্ৰেৰণ কৰিব পাৰে। হোৱাটছএপ কৰক 6026901243 নম্বৰত, ডায়েল কৰক টোল ফ্ৰী নম্বৰ 180034533767 নম্বৰত। নিয়ন্ত্ৰণ কক্ষৰো নম্বৰ দিয়া আছে, কণ্ট্ৰল ৰুমৰ নম্বৰ আমি পঢ়ি দিছোঁ 0361246225। এয়া কণ্ট্ৰল ৰুমৰ নম্বৰ 6026903481। এই নম্বৰটোতো অভিযোগ দিব পাৰিব আপুনি। আৰু অন্য এটা নম্বৰ আছে, অভিযোগ দিব পাৰিব 6026903483 নম্বৰত। আৰু ডায়েল কৰিব পাৰে 6026903418 নম্বৰ। কেইবাটাও নম্বৰ যিহেতু মুকলি কৰিছে, ঘোষখোৰক লৈ পুনৰ সষ্টম হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন। চৰকাৰী কৰ্মচাৰীসকলে নতুন নতুন কায়দাৰে যি ঘোষ লয়, সেয়া আৰু নহ'ব এতিয়াৰে পৰা, কিয়নো আৰক্ষী সষ্টম হৈছে। অসম আৰক্ষীক আপুনি দিব পাৰিব অভিযোগ। সাধাৰণ জনতাৰ বাবে মুকলি কৰা হৈছে নম্বৰ। আপুনিও যদি তেনেধৰণৰ ঘোষখোৰৰ জালত পৰিছে, আপুনি যদি তেনেধৰণৰ ঘোষখোৰক জানে, তেনেহ'লে আপুনিও অভিযোগ দাখিল কৰিব পাৰে এই কেইবাটাও নম্বৰত। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, পুনৰবাৰ আগবঢ়াইছো। ৰাজ্যৰ ভিজিলেন্স, এণ্টি কৰাপশ্যন, CM ভিজিলেন্স আৰু CIDৰ ফালৰ পৰা আমি যিমান পাৰোঁ, য'তে আমি অভিযোগ পাওঁ, আমি চৰকাৰী কৰ্মচাৰীসকলে ঘোষ ল'লে আমি তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ আমি চেষ্টা কৰি আছোঁ আৰু ই আমাৰ নিৰন্তৰ এই চেষ্টা চলি থাকিব। মই এই ক্ষেত্ৰত সদস্যজনৰ লগত সন্মতি প্ৰকাশ কৰোঁ যে আজিকালি টকা হাতেদি নলয়, গুগল পে বা কোনোবা এখন হোটেলৰ বাহিৰত, দোকান এখন, অফিচৰ বাহিৰত তেওঁলোকে দোকান এখন ফিক্স কৰি থৈ দিয়ে, পইচাটো তাত জমা দিব লাগে। দোকানৰ মানুহজনে কৰ্মচাৰীজনক কৈ দিয়ে যে মই পইচাটো পালোঁ, তেতিয়া ফাইলটো প্ৰচেছ হয়। আৰু বহুতে গুগল পে'ত পইচা লয় আৰু বহুতে নিজৰ ড্ৰাইভাৰ PSUৰ একাউণ্টতো গুগল পে'ত পইচা লৈ লয়। গতিকে এইবিলাক নতুন নতুন কাম বা নতুন নতুন পদ্ধতি বিভিন্ন চৰকাৰী কাৰ্যালয়ত ব্যৱহাৰ হৈছে। কিন্তু আমি তেনেকুৱা মানুহকো বৰ্তমান কেইবাজনো তেনেকুৱা ব্যৱস্থা কৰা মানুহকো আমি গ্ৰেপ্তাৰ কৰিছোঁ। চোৰে যেতিয়া কৌশল সলনি কৰে, পুলিচেও তাক সলনি কৰিব লাগে। গতিকে চোৰ পুলিচৰ এইটো খেলা চলি থাকে। আমি এই সম্পৰ্কে সজাগ যে বৰ্তমান ছিষ্টেমবিলাক অলপ পৰিৱৰ্তন হৈছে। আমি নতুন ছিষ্টেমৰ লগত নতুন পদ্ধতি আমি গ্ৰহণ কৰিম।